এই বিশ্বব্ৰহ্মাণ্ডত নিজৰ মাক দেউতাকতকৈ সন্তানৰ কাৰণে আৰু কোনো ডাঙৰ হ'ব নোৱাৰে। এছামে সতীক দেখিও নেদেখাৰ ভাও জুৰিছে যদিও এছামে কিন্তু সতীক দেখি পেলাই আলিংগন নকৰাকে থকা নাই। মোক ৰজাই যি ক'লেও ক'ব, সতী যিহেতু মোৰ লগৰ আছিল, এই বুলি সম্ভাষণ জনাই চকুলোৱে সতীৰ গাটো বোৱাই দিছিল যে আয়ো তই আহিলি, এই বুলি বয়সীয়াল আইতাসকলে সতীক সাবুত মাৰি ধৰিছিল। কিন্তু সতী কাৰো কথাত মন গলা নাছিল। কিয় মন গলা নাছিল জানেনে? যিহেতু মোক দেউতাই চোন এবাৰো মতা নাই। মা মোৰ মৰমৰ, দেউতা মোৰ চেনেহৰ, সন্তানৰ কাৰণে দেই। মা মোৰ মৰমৰ, দেউতা মোৰ চেনেহৰ, দূৰলৈ নিদিবি মোক, দূৰলৈ নিদিবি মোক, তাকে ভাবি গলি উজাগৰে ৰাতি, দুগালে অশ্ৰুৰে আইলৈ যেতিয়া মনত পৰে। আইৰ দেহি ছোৱালীবিলাকে নিজৰ মাক দেউতাকক এনেকৈয়ে ভাল পায়। আৰু আজি সতীয়েও নিজৰ দেউতাকে ভাবিছিলে দেউতাই মোলৈ ৰ লাগে এবাৰ চাব, মোক দেখি দেউতাই অকণমান মাতিব। কিন্তু দেউতাকে যেতিয়া আকুলকুলভাৱে লৈ থাকিলে, সতীৰ মনত এটা ক্ৰোধ জন্মিল, ক্ৰোধ। মানুহে যে নোহোৱা সিদ্ধান্তবিলাক গ্ৰহণ কৰে, এনেই সিদ্ধান্ত গ্ৰহণ নকৰে। সিদ্ধান্ত গ্ৰহণ কৰাৰ অন্তৰালত কিবা এটা থাকিব লাগিব। আজি সেই আত্মসংযম, আত্মচেতনাবোধ দেওনাখন পাৰ হৈ গ'ল সতীৰ। মোক দেউতাই কিয় নেমাতে, মোক দেউতাই কিয় সম্ভাষণ নজনাব, কেৱল সেইটো, কেৱল সেইটো। এই কথাষাৰকে যদি আমি বৰ্তমান ব্যৱহাৰিক দিশলৈ লৈ আনো, তেতিয়াহ'লে আমি আমাৰ দেউতা হৈছে, আমাৰ পূজনীয় আৰাধ্য দেৱতা হৈছে ঈশ্বৰ। মোক ঈশ্বৰে কিয় কৃপা নকৰিব? মোক যদি ঈশ্বৰে কৃপা নকৰে, কৰোণা নকৰে, মোৰ জীৱনটো সতীৰ দৰে হ'ব। বৰ তাৎপৰ্যপূৰ্ণ বিষয়। সতীৰ জীৱনটোত আত্মবলিদান হ'ল, অৰ্থাৎ আত্মজাহ হ'ল। আমাৰ জীৱনতো যদি প্ৰভু ভগৱন্তৰ কটাক্ষ দৃষ্টি পৰে, ভগৱন্ত যদি আপোনাক মোক কৃপা কৰোণাৰ পৰা বঞ্চিত কৰে, আমি যিমান চেষ্টা কৰিলেও আমি কৃতকাৰ্যতা হ'ব নোৱাৰো। গতিকে আমি কৃতকাৰ্যতা হ'বলৈ হ'লে, আমি সফল জীৱনৰ গৰাকী হ'বলৈ হ'লে, আমি আৰাধ্য দেৱতাৰ আশ্ৰয় ল'বই লাগিব। শিক্ষাৰ অবিহনে যেনেকে জীৱনটো অসাৰ, ধন টকা পইচাৰ অবিহনে যেনেকে আপুনি মই আজি সমাজখনত জীয়াই থাকিবই নোৱাৰো। ইফালে গ'লেও পইচা, সিফালে গ'লেও পইচা। পইচাৰ অবিহনে আমি জীয়াই থাকিব পাৰিমনে? আগত পানী এগিলাচ মানুহৰ ঘৰত খাবলৈ দিছিল, খুজি খাইছিল পানী এগিলাচ। আজিকালি পানী এগিলাচ খুজি খোৱা দিন নাই। 10 টকা পইচা থাকিলে পানী কিনি খাবা, নাথাকিলে তুমি হিপ গিলি থাকিব লাগিব। তদ্ৰূপ আমাৰ যিমানবিলাক সমস্যা আছে, এই সকলোবিলাক সমস্যা তেতিয়াহে সমাধা হ'ব। এটুপ এটুপ কৰি ডাৱৰৰ পানী পৰি ভৰি গ'ল বহল সাগৰ,
ঈশ্বৰৰ কৃপা কৰোণা দয়া অকণমান অকণমানকে আমি গোটাই যাব লাগিব। ঈশ্বৰৰ কৃপা কৰোণা এইবিলাক এদমমান একে কোবতে নেপায়। যেনেকে 5 লিটাৰ গাখীৰ উতলালে হয়তো 200 গ্ৰাম বা 100 গ্ৰাম ঘিউ উৎপন্ন হ'ব। তদ্ৰূপ আমি এই জীৱনকালটোত যিদিনাখনৰ পৰা বুজন হলো সেইদিনাখনৰ পৰাই আমি ঈশ্বৰক ভজোতে ঈশ্বৰৰ ওচৰলৈ পোৱা যিটো ৰাস্তা, যিটো পথ, সেই পথত থকা হেঙাৰবিলাক দূৰ হয়। আৰু হেঙাৰবিলাক যদি দূৰ হয় আমি লগে লগে ভগৱন্তৰ লগত আয়াজাত কৰিব পাৰিম। আৰু ভগৱন্তৰ ঘৰলৈ যদি মই যাবই পাৰোঁ, ভগৱন্তক প্ৰসন্ন যদি মই কৰিবই পাৰোঁ, এই সংসাৰত মোৰ বাবে দুৰ্লভ একো নাই। কাৰণ কৃষ্ণৰ সন্তোষে পৰম সন্তোষ, সেহি কণা শাক খাই দুৰ্বাসাৰ ক্ষুধা সমস্তে গুচিল, তিল মানুহ ক্ষুধা দুৰ্বাসাৰ ক্ষুধা মানে সমাজৰ বিভিন্ন সমস্যাবিলাক। এই সমস্যাবিলাকৰ পৰাও আমি নিজক বচাই ৰাখিব পাৰিম কৃষ্ণক যদি আমি আৰাধনা কৰোঁ, ভগৱানক যদি আমি সন্তুষ্ট কৰিব পাৰোঁ। ভগৱানক সন্তুষ্ট কৰিব পাৰিলে মানুহৰ শ্ৰীবৃদ্ধি হয়, মন প্ৰফুল্ল হয়, সদানন্দৰ গৰাকী হয়। গতিকে যি মনুষ্যই পৰম ব্ৰহ্ম ভগৱন্ততে মন মজাই কৰ্মত অগ্ৰসৰ হয়, সেই মনুষ্যই জীৱন সফল কৰিব পাৰিব। আৰু ভগৱন্তক প্ৰসন্ন কৰিবলৈ হ'লে আপুনি মই যে কোনোবা এখন ঠাইত গৈ পেলাই একেৰাহে ধ্যান কৰি থাকিব লাগে, তপ কৰি থাকিব লাগে, এনে কোনো কথা নাই। কৰ্মৰ মাজেৰেও ঈশ্বৰক প্ৰসন্ন কৰিব পৰা যায়। ঘৰলৈ আলহী অতিথি এজন আহিছে, আপুনি চাহ তামোল অকণমান দি তেওঁক সেই সম্ভাৰখিনি ঈশ্বৰৰ নামত অৰ্পণ কৰি দিয়ক। কৃষ্ণ গ্ৰহণ কৰকচোন। কাপোৰ এসাঁজ পিন্ধিবলৈ লৈছে, ঈশ্বৰক অৰ্পণ কৰি সেই কাপোৰ সাজ পৰিধান কৰক। কৰবালৈ যাবলৈ লৈছে, ঈশ্বৰক স্মৰণ কৰি আপুনি ওলাই যাওক। ঈশ্বৰক স্মৰণ নিমিষতে কৰিব পাৰি। শৌচতো অশৌচতো নাহিকে শুদ্ধি। কৰ্ণে শুনা কৃষ্ণ কথা, মুখে লোৱা নাম, হৃদয়ত আসন পাতি কৃষ্ণ কৰা ধ্যান। হে জীৱশ্ৰেষ্ঠ মনুষ্য, তুমি ঈশ্বৰক ধ্যান কৰিবই লাগিব। ধ্যান মানে কি? তেওঁৰ প্ৰতিমূৰ্তি তুমি দৰ্শন কৰিব লাগিব। আমাৰ হাতত বৰ বেছিকণ সময় নাই। আমি 2:20 হৈছে আৰু 20 মিনিটত আমাৰ কাৰ্যসূচী সামৰিম। গতিকে পৰম ব্ৰহ্ম ভগৱন্তক প্ৰসন্ন কৰিবলৈ হ'লে কৰ্ণে শুনা কৃষ্ণ কথা, মুখে লোৱা নাম, হৃদয়তে আসন পাতি কৃষ্ণ কৰা ধ্যান। এতিয়া এই কৃষ্ণক ধ্যান কৰাৰ আগমুহূৰ্তত আমাৰ প্ৰত্যেকজন মানুহেই শৰণ লোৱাটো অত্যন্ত প্ৰয়োজন। এই সংসাৰলৈ অহা জীৱবিলাক পিতৃঘাটে আহে আৰু সংসাৰৰ পৰা যাবৰ সময়ত গুৰু ঘাটেৰে যাব লাগে। মানে অহা ঘাটৰ পৰা আহি যোৱা ঘাটটো বেলেগ। ইয়াৰ ঘাটৰ এজন নৌকা আছে। ঘাট মানে কি? আজিকালি ল'ৰাই ঘাট বুলিলে চিনি নাপাব ন? কাৰণ দলং হৈ গ'ল, চব কালভাৰ্ট হৈ গ'ল, গাড়ী পোৱা হয়। নদীখনৰ দুখন গাঁও, মাজতে এখন নদী। সেই নদীখন পাৰ কৰাই দিয়া যিজন নাৱৰীয়া, সেই নাৱৰীয়াজনক কি কোৱা হয়? ঘাটৈ বা সেই ঠাইডোখৰে হৈছে ঘাট। জীৱন ঘাটত এজন নাৱৰীয়া আছে। নাৱৰীয়াজন হৈছে
মোহন বাংশী ধৰি জগতৰ ঈশ্বৰ কৃষ্ণ। ৰাস মহোৎসৱত বৰ ধুনীয়াকে নাম এষাৰ গোৱা হয়। যমুনাৰ ঢৌ দেখি ৰাধাই পাৰত বহি কলিয়া কৃষ্ণ কাষে চপাই দিয়া নাও যমুনা পাৰ হৈ যাওঁ। হে কানাই, তোমাৰ নৌকাখন মোৰ ওচৰলৈ লৈ আহাচোন। মই এই ভৰা যমুনাখন মই পাৰ হৈ যাওঁ। ভৰা যমুনা মানে পোৱা নোপোৱা, আশা নিৰাশা, সুখ দুখ বিষাদ বেদনা জৰ্জৰিত এই যমুনা মানে সংসাৰখন পাৰ হবলৈ হলে ঈশ্বৰৰ নৌকাখনত আমি আৰোহণ কৰিব লাগিব। সেইকাৰণে কোৱা হয়, ৰাম নামে ৰাম নামে ৰাম নামে হাৰ, ৰাম নামে কৰি আছে জগতক উদ্ধাৰ। এই সমগ্ৰ জগতখন, এই গোটেই বিশ্ব ব্ৰহ্মাণ্ড উদ্ধাৰ কৰিব পৰা একটাই মাত্ৰ পথ, সেয়াই হৈছে ৰাম নাম। আৰু এই ৰাম নামতে সংসাৰলৈ অহা জীৱসকল প্ৰথমতে অন্তৰ্ভুক্তি হয়। মানে আমাৰ জন্ম হোৱাৰ লগে লগে আমি শুদ্ধিকৰণ কৰো নাই। ল'ৰাই হওক বা ছোৱালীয়ে হওক, মাক দেউতাকে সেই সন্তানটোক ভকত দুজন মাতি ঈশ্বৰৰ নামেৰে শুদ্ধিকৰণ কৰোৱা হয়। এটা নাম দিয়া হয়, সেই নামটো ভকতে হৰিধ্বনি কৰি নামটো আজিকালি ভাষাত ৰেজিষ্ট্ৰেশ্যন কৰি দিয়ে, নহয়নে? জীৱন যৌৱনত বিবাহ পাশত আবদ্ধ হোৱাৰ লগে লগে সেই জীৱটোক ভকতৰ হতুৱাই ঈশ্বৰৰ নামেৰেই শুদ্ধিকৰণ কৰি লোৱা হয়। সংসাৰৰ পৰা যেতিয়া এজন মানুহ ইহলীলা সম্বৰণ কৰে, বিদায়ৰ ক্ষণতো সেই ঈশ্বৰৰ নামেৰেই তেওঁক শেষ বিদায় দিয়া হয়। গতিকে জন্ম, বিবাহ, মৃত্যু এই তিনিওটা কাৰ্যকালৰ সময়ত ৰাম নামক যদি প্ৰাধান্য দিয়া যায়, জীৱন্ত অৱস্থাত আমি যদি ৰাম নামত গুৰুত্ব দিওঁ, তেতিয়াহ'লে আমাৰ সংসাৰত কিন্তু সুখৰ ঠাই হ'ব। আৰু আমি জীৱন্ত অৱস্থাত সুস্থ মন সুস্থ দেহ হৈ থকা অৱস্থাত আমি যদি ঈশ্বৰক আবাহন নকৰো, ঈশ্বৰক শ্ৰদ্ধা ভক্তি নকৰো, পূজা সেৱা নকৰো, আমাৰ কিন্তু সংসাৰখন দুখৰ ঠাই হ'ব। এই সংসাৰখনত পৰম ব্ৰহ্ম ভগৱন্তক ভজনা কৰাৰ আগমুহূৰ্তত প্ৰাথমিক পৰ্যায়টোৱে হৈছে হৰণ। হৰণ মানে আশ্ৰয়। হৰণ কালৰ পৰা বিধিৰ কিংকৰ গুছে কৰে সদা শ্ৰৱণ কীৰ্তন। যি মনুষ্যই ঈশ্বৰৰ গুণনাম অহৰ্নিশে শ্ৰৱণ কীৰ্তন কৰে, সেই মনুষ্যই কিবা কাৰণত যদি ইষ্টলৈ জন্ম লৈছিল বা বিধিৰ কিংকৰ আছিল, আকস্মিক দুৰ্ঘটনা, অকাল মৃত্যু, এই আকস্মিক দুৰ্ঘটনা আৰু অকাল মৃত্যুৰ পৰাও হাত সাৰিব পাৰিব সেইখন ঘৰত যদি সদায় ঈশ্বৰৰ গুণনাম শ্ৰৱণ আৰু কীৰ্তন হৈ থাকে। ছাতিটো লৈ থকা সময়ত কাষতে এজন মানুহ ৰৈ আছিল, বৰষুণ দি আছে, মই ছাতিটো ধৰি যেনিবা এনেকে আছো। এই ছাতিটো ধৰাৰ সময়ত তাত তিতি থকা মানুহজন যদি ছাতিটোৰ ওচৰলৈ আহে, অৱশ্যে বাচিব বৰষুণৰ পৰা। যদি তেওঁ ছাতিটোৰ ওচৰলৈ নাহে, তেওঁ বাৰু বাচিবনে? তদ্ৰূপ ছাতিটো ধৰি থকা ব্যক্তিজনেই হৈছে ঘৰখনৰ মুৰব্বীজন। মাকেই হওক, দেউতাকেই হওক, ককাকেই হওক। মাক দেউতাক যদি ভক্তিপৰায়ণ, ঘৰখনৰ মুৰব্বীজন যদি ভক্তিপৰায়ণ হয়, সেইখন ঘৰৰ সতি সন্ততি সহজতে বিপথগামী পথলৈ গতি নকৰে। আৰু কিবা কাৰণত যদি গতিও কৰে, তেওঁলোকক কোনোবাই আকৌ বুজাই বঢ়াই শুদ্ধ পথৰ সন্ধান দিয়া মানুহ নিজে নিজে ওলায়। উদাহৰণস্বৰূপে
ভকতক ভগৱন্তই কদাপি বঞ্চিত নকৰে। ধৰ্মগ্ৰন্থৰ কথা আমি যদি আলোচনা নকৰি সমাজৰ কথা আমি পাতো বুলি ভাবো, তেতিয়াহ'লে সিদিনাখনৰ কথা আমাৰ তেজপুৰৰ বান ৰজাৰ জীয়েক উষাই যেতিয়া সপোন কোঁৱৰ অনিৰুদ্ধক স্বামীবৰণ কৰিছিল, আৰু এই স্বামীবৰণ গোটেই মনৰ কথাখিনি চিত্ৰলেখাক যেতিয়া তেওঁ বৰ্ণনা কৰিলে, চিত্ৰলেখাই বিনা দ্বিধাই এটা চৰ্ত প্ৰয়োগ কৰিলে যে হে সখী, তোমাৰ সপোন কোঁৱৰক আনি নিদিয়া পৰ্যন্ত মই ক্ষান্ত নাথাকো, লাগিলে মই আত্মজাহ দিম। চব মন কৰক, মানে তোমাৰ স্বামীজন আনি নিদিয়া পৰ্যন্ত মই ৰৈ নাথাকো, মানে তোমাক স্বামীজন মই আনি দিম। কিবা কাৰণত তোমাক যদি মই স্বামীজন আনি দিব নোৱাৰো, মই আত্মজাহ দিম। আনৰ কাৰণে এই সংকল্প কৰাৰ কাৰণে সেই চিত্ৰলেখাক উদ্ধাৰ কৰিবৰ কাৰণে নাৰদ মুনি আহি উপস্থিত হল। কথাটো মন কৰিব। আৰু নাৰদ মুনিৰ বিধান মতে চিত্ৰলেখাই অনিৰুদ্ধক হৰণ কৰি উষাক স্বামী হিচাপে উপহাৰ দিছিল। ধ্ৰুৱই কোনোদিন নাৰদৰ সন্ধান পোৱা নাছিল। অগাধ অৰণ্যত গভীৰ নিশা ঈশ্বৰক উপাসনা কৰিবলৈ মাকৰ কথা মতেই গৈছিল। অন্তৰ্যামী প্ৰভু ভগৱন্তৰ কৰোণাৰ বলত নাৰদ মুনি আহি ধ্ৰুৱক ভগৱন্তৰ প্ৰাপ্তিৰ বিধান দিছিল। মহামুনি শুকদেৱে কোনোদিন ৰজা পৰীক্ষিতক দেখা নাছিল। ৰজা পৰীক্ষিতৰ এই বিপদৰ সন্ধান অহুকানে পহুকানে গম পাই অনিমন্ত্ৰিত ৰূপত নিজে আহি ঈশ্বৰ তত্ত্ব প্ৰদান কৰিছিল। এই কথাখিনি আমাক কি সূচাইছে? হে সজ্জনসকল, মই যদি স্থিৰভাৱে আছো, অংগুলিমালে বুদ্ধদেৱক কৈছিল, হে বুদ্ধ তুমি অস্থিৰ, মই স্থিৰ আছো। অংগুলিমালে ৰৈ আছে, বুদ্ধদেৱ গৈ আছে। গতিকে গৈ থকা বুদ্ধদেৱক অংগুলিমালে কৈছিল যে তুমি অস্থিৰ, কিন্তু গৈ থকা বুদ্ধদেৱক কৈছে, হে অংগুলিমান মই স্থিৰ, তুমি অস্থিৰ। বাৰে বাৰে একেটা শব্দই যেতিয়া কৰ্ণগোচৰ হল, তেওঁ ভাবিলে যে গৈ থকা মানুহটো কেনেকে স্থিৰ হল আৰু মই ৰৈ থকাটো কেনেকে অস্থিৰ হল। শেষত গম পালে যে বুদ্ধদেৱ গৈ আছে যদিও তেওঁৰ মনটো ভক্তিৰ পথলৈ গৈ আছে, গতিকে তেওঁ স্থিৰ। আৰু অংগুলিমাল ৰৈ আছে যদিও মনটোৰ বিষয় ফালে গৈ আছে, সেইকাৰণে তেওঁ অস্থিৰ। গতিকে আমি স্থিৰ মনেৰে যদি প্ৰভু ভগৱন্তক আৰাধনা কৰো, কদাপি আমাৰ জীৱনত দুৰ্ভিক্ষ আহিব নোৱাৰে নোৱাৰে নোৱাৰে। এই ধৰ্মশাস্ত্ৰই কোৱা কথাবোৰ কদাপি মিছা কথা নহয়, একেবাৰে সত্য শুদ্ধ কথা। এই সত্য শুদ্ধ কথাবোৰ আমি যদি অনুশীলন কৰো, তেতিয়াহ'লে আমি সকলোৱে এই সংসাৰখনত সুন্দৰ জীৱনৰ অধিকাৰী হ'ব পাৰিম।